हेलो स्टूडेंट আকৌ আহিছো আমি আমাৰ পৰিসীমা আৰু পেৰিমিটাৰ আৰু এৰিয়াৰ ক্লাছত তো আজি আমি পৰিসীমা আৰু এৰিয়াৰ আমাৰ 6.4 আমি কোন 10 নম্বৰ গণিতটো কৰিম ঠিক আছে 10 নম্বৰ গণিতটো কৰিম আৰু 6.5 to 6.5 to আমি এই ভিডিও আজি আলোচনা কৰিম ঠিক আছে তোমালোকে সব আমি 6.4 3 নম্বৰটো আজি সলিউশন কৰিম ইয়াতে সব এতে কি দিয়া আছে কোশ্চেন সব এখন বিদ্যালয়ৰ 30 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল আকৃতিৰ চালত সৌৰ ফলক স্থাপন কৰিবলৈ বিচাৰিছে প্ৰতিটো সৌৰ ফলকৰ কালি 2 বৰ্গ মিটাৰ হলে ঘৰৰ চালখনৰ কালি কিমান হ'ব উলাব লাগে বি নম্বৰ কোনো খালি ঠাই নৰোৱাকৈ চালখনত কিমানটা সৌৰ ফলক বহুৱাব পৰা যাব হেতু উলাব লাগিব আৰু যদি প্ৰতিটো সৌৰ ফলক বছৰি 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস কৰে তেন্তে এবছৰত সকলো ফলকে কিমান কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব ঠিক আছে ইংলিশত চাবা তোমালোকে কি সৌৰ ফলক মানে গম পাইছা নহয় সৌৰ ফলক মানে হৈছে সোলাৰ আমাৰ যে ঘৰত যে সোলাৰ লগা হেবিলা তো এটা school wants to install solar panels on its rectangular roof which is 30 meters long and 12 meters wide each solar panel covers of 2 square meters what is the area of the roof how many solar panels can fit the roof without wasting space if each solar panel reduce carbon emission by 50 kg per year calculate the total reduction of carbon dioxide emission in a year ঠিক আছে তো তোমালোকে সব ভালকৈ মই বুজাই দি আছো কোশ্চেনটো কৰি দিলো এটা ভালকৈ বুজাই দি আছো অলপ চাবা এনেকুৱা এটা কি দি আছে ঘৰৰ এনেকুৱা এটা কি দি আছে ঘৰৰ চাল দি আছে ঠিক আছে তো তাই তোমাৰ কি কৈছে ইয়াৰ দৈৰ্ঘ্য হৈছে তোমাৰ আয়তাকৃতিৰ চালৰ দৈৰ্ঘ্য হৈছে তোমাৰ 30 মিটাৰ আৰু প্ৰস্থ কিমান আছে তোমাৰ 12 মিটাৰ প্রস্থ আছে 12 মিটার ঠিক আছে তো ইয়াতে কি কৰিব বিচাৰিছে সোলাৰ প্যানেল লগাব বিচাৰিছে তো ইয়াতে সোলাৰ প্যানেল লগোৱাৰ আগতে মানে কৈছে এই সালখনৰ কিমান তোমাৰ কালি কিমান এই সালখনৰ কালি উলিয়াব লাগে ঠিক আছে তো সালখনৰ কালি মানে কি আয়তৰ কালি এটো আয়ত আকৃতি হলে আমি লিখিম 10 নম্বৰ given সালৰ দৈৰ্ঘ্য सालर दৈর্ঘ্য किमान सालर दৈর্ঘ্য কি হ'ব length of the roof কিমান আছে 30 মিটার মানে breadth of the roof মানে ব্রেথ হলে মানে সালখনৰ দৈৰ্ঘ্য প্ৰস্থ সালখনৰ প্ৰস্থ কিমান হ'ব 12 মিটাৰ মানে সালখনৰ দৈৰ্ঘ্য 30 মিটাৰ আৰু সালখনৰ প্ৰস্থ হৈছে 12 মিটাৰ তো সালখনৰ কালি এই নম্বৰ এটো না এই নম্বৰ Kali area of the roof yobo salor kali sutro ki আছিল ln to b length দুই দিক পূরণ প্রস্থ মানে দিক পূরণ প্রস্থ মানে l এর মান কিমান দি আছে 30 মিটার পূরণ প্রস্থৰ মান দি আছে 12 মিটার মানে দুটা মিলি আমি পূরণ কৰিলে আহিব কিমান তুমি মতো ৰাখি দিয়া 2 আৰু 3 আৰু 12 পূৰণ কৰা 3 2 গুণ 6 3 1 গুণ 3 শূন্যটো বহাই দিয়া মিটাৰ স্কয়ার
তো আমাৰ ছালখনৰ কালি কিমান ওলাই আছে 360 মিটাৰ স্কয়াৰ ঠিক আছে তো আমাৰ ছালখনৰ এইটো হৈছে কালি এতিয়া মোক 2 নম্বৰটো কি ওলাব দিছে 2 নম্বৰটো ওলাব দিছে কোনো খালি ঠাই নথকাকৈ তোমাৰ ছালখনত কিমান কেইটা আমি ফলক লগাব পাৰিম ঠিক আছে মানে ইয়াতে কোনো খালি নথকাকৈ কিমানটা আমি এনেকে তোমাৰ কি 2 মিটাৰ থকা 2 বর্গ মিটার থকা আমি সৌৰ ফলকতে লগাব পাৰিম মানে কোনো ঠাই যাতে খালি নাথাকে ঠিক আছে তো এইটো সর এবার আমি লিখুন বি নম্বৰটো কি হ'ব সৌৰ ফলকৰ সংখ্যা ঠিক হ'ব সৌৰ ফলকৰ সংখ্যা ঠিক আছে একদম শর্টকাটে কৰি আছো আমাকে চাবা সৌৰ ফলকৰ সংখ্যা নাম্বার অফ solar panel number of solar panels ঠিক আছে number of solar panels কি হ'ব আমাৰ যেটো কালি ওলাইছিল যেটো তোমাৰ এই সালৰ কালিটা আমি লিখিম সালৰ কালি কিমান আছিল মানে ৰূপৰ কালি কিমান আছিল তোমাৰ 360 মিটাৰ আছে হয়নে 360 মিটাৰ আছে 360 মিটাৰ আমি কি মিটাৰ স্কয়াৰ আছে তো ইয়াক আমি কি দি হৰণ কৰি দিম আমি হৰণ কৰি দিম ইয়া তোমাৰ কিমান দি আছে প্ৰতি বৰ্গ মিটাৰ মানে তোমাৰ এটা সোলাৰ প্যানেলৰ বৰ্গ কিমান দি আছে এনেকুৱা 2 বৰ্গ মিটাৰ এটো কিমান দি আছে 2 এনেকে তো কেইটা লগাব পাৰিম তো 2 এদি কি কৰিম হৰণ কৰি দিম ঠিক আছে তো এতিয়া যদি হৰণ কৰা হয় আমাৰ আনসার কি আহিব চাবা 2 1 গুণ 2 2 দি কাটিলো 2 কিমান গুণ 36 এটা তো 2 1 গুণ 2 মানে 3 2 কেইটা থাকে এটা থাকে হয়নে 3 2 এটা বাসিব কিমান 1 16 2 8 গুণ 16 আৰু কোন এটা থাকিব 180 কিমান হ'ব 180 খন ঠিক আছে 180 খন আমি সৌৰ ফলক ইয়াতে লগাব পাৰি ঠিক আছে 180 খন সৌৰ ফলক লগাব পাৰি ইয়াতে নোটস কৰি লিখিব পাৰিবা ইংলিছত ঠিক আছে নোটস ঠিক আছে তো এতিয়া আমি ওলাম আমাৰ সি নম্বৰটো চাবা সি নম্বৰত কি কৈছে এতে যে যদি প্ৰতিটো মানে সৌৰ ফলকে 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস কৰে তেন্তে এবছৰত কিমান কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব তো এইটো আমি ডাইৰেক্ট লিখি দিম কাৰ্বন নিৰ্গমন হ্ৰাসৰ পৰিমাণ কাৰ্বন নিৰ্গমন হ্ৰাসৰ পৰিমাণ কাৰ্বন নিৰ্গমন হ্ৰাসৰ পৰিমাণ কি হ'ব তোমাৰ এইটো কাৰ্বন নিৰ্গমন হ্ৰাসৰ পৰিমাণ total reduction of carbon dioxide emission মানে প্রতি বছৰত কিমান হ'ব এখিনি আমি ডাইৰেক্ট কাৰ্বন নিৰ্গমন হ্ৰাসৰ পৰিমাণ টোটাল ৰিডাকশন অফ কাৰ্বন ডাইঅক্সাইড এমিশন ইজ কি হ'ব না চাবা এটাই কি কৰে এটাই কিমান কাৰ্বন রিডাকশন কৰে এটাই কিমান কাৰ্বন তোমাৰ নিৰ্গমন হ্ৰাস কৰে 50
কিলোগ্ৰাম ঠিক আছে তো তেনেকুৱা কিমান আছে 180টা আছে তো 180টাই কি কৰিব 180 পূৰণ 50 মানে এটাই কৰে 50 তো তোমাৰ 180টাই কি কৰিব 80 গুণ হ'ব তো গুণ কৰি দিম এটো গুণ কৰি দিলে 5 ৰ লগত এটো পূৰণ কৰা 5 7 গুণ 40 40 ৰ 4 হাতত 5 7 গুণ 40 40 ৰ 0 হাতত 4 5 1 গুণ 5 6 7 8 9 কিমান হ'ব 9 আৰু 0 দুটা ৰাখি দিছিলো তো 0 দুটাতে লিখি দিম কেজি কিমান কেজি 9000 কেজি কাৰ্বন তোমাৰ কি কৰিব ৰিডাকশন কৰিব মানে কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব 9000 কেজি প্ৰতি বছৰ ঠিক আছে তো এইটো আছিল আমাৰ কোৱেশ্চন সি এতিয়া আমি কৰি এতিয়া আমি যাম 6.5 এখিনি নোট কৰিবা 6.5 ত এটা গণিত আছে মানে গণিত আছে মানে তোমালোকে বুজি পাবা এটা কৰি দিলে তোমালোকে হোমৱৰ্ক আজি দি দিম তোমালোকে হোমৱৰ্ক কৰিবা ধুনীয়াকৈ একদম ইজি আছে 6.5 আমি 6.5 টো আজি ইয়াত আকৌ কৰিম 6.5 ঠিক আছে তো 6.5 টো চাবা এনেকুৱা চিত্ৰ দিয়া আছে এই প্ৰতিটোটো কি লাগে আমাক পৰিসীমা লাগে তো এই পৰিসীমা কেনে গলাম চাবা মানে এইটো মই বৰ্ডত বুজাই দিছো তোমালোকে কোৱেশ্চনটো চাবা ইয়াতে চাবা এটা চিত্ৰ দিয়া আছে এনেকুৱা আমাৰ ইয়াতে বুজাই দিব বা ভালকৈ চাবা তো ভালকৈ মন দিবা এইটো চোৱা ইয়াতে ঘৰ আছে নহয় এই দুটা বিন্দুৰ মাজত এটা আঁচ আছে হয় না তো এইটো এক বুলি ধৰিবা তো বিন্দুৰ মাজত আঁচ আছে এক এনেকৈ গণাচোন কেইটা আছে তোমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 আরেকবার গণি চাও কিবা ভুল হল নেকি তো এক ইয়াতে পৰা ধৰিলো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 কিমান আছে 26 ঠিক আছে তো আমাৰ এনেকুৱা বিন্দু লগা ৰেখা কেইটা আছে 26 আছে তো ইয়াৰ এই চিত্ৰটোৰ পৰিসীমা কিমান হ'ব আমি 6 কৰি আছো বা 5 কৰি আছো ন 6.5 1 বুলি ক'ব পাৰি ইয়াৰ পৰিসীমা কিমান হ'ব চিত্ৰটোৰ পৰিসীমা হয়নে চিত্ৰটোৰ পৰিসীমা কিমান হ'ব পেৰিমিটাৰ অফ the figure কিমান হ'ব 26 আমি একক বুলি ক'ব পাৰি ইউনিট বুলি ডাইৰেক্ট 26 ইউনিট তোমালোকে অসমীয়া বুলি লিখিব পাৰা একক বুলি লিখা যায় অসমীয়াত একক তো ইমান একক দি আছে তো বাকি যি তিনটা আছে তোমালোকে ধুনীয়াকৈ ঘৰত কৰিবা এইবিলাক গণিলে তোমালোকে পাই যাবা ঠিক আছে তো গণি তোমালোকে উলিয়াবা তো এইটো আছিল আমাৰ আজি ভিডিও মানে বিষয় আলোচনা বিষয় তো আশা কৰোঁ তোমালোকে বুজি পাইছা আমি এই কৰা গণিতখিনি তো যদি কিবা অসুবিধা পাইছা তোমালোকে কমেণ্টত জনাবা লগতে এই তিনিটা হোমৱৰ্ক যে দিলোঁ এই হোমৱৰ্ক তিনিটা তোমালোকে কৰি কিনে মোক আনসাৰটো কমেণ্টত জনাই দিবা ঠিক আছে।